শিৱসাগৰত ভয়ংকৰ দুৰ্ঘটনা 4 লেনযুক্ত পথ নিৰ্মাণৰ নামত খান্দি থোৱা বৃহৎ গাঁতত সোমাল বাহন 4জন লোক গুৰুতৰভাৱে আহত শিৱসাগৰৰ বকলিয়াঘাট তিনিআলিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুনৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় 4 লেনযুক্ত পথ নিৰ্মাণৰ নামত খান্দি থোৱা পুখুৰীত সোমাই এখন 4চকীয়া বাহন গাড়ীখনত থকা 4গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় লক্ষণীয় যে 4 লেনযুক্ত পথ নিৰ্মাণৰ নামত দুইফালে বৃহৎ পুখুৰী গাঁত খান্দি কাম নকৰাকৈ থৈ গ'ল জিবা হৰলালকা 4 ষ্টাৰ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটো ফলত উক্ত এলেকাত ঠেক হৈ পৰিল 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো আজি বিয়লি আন এখন বাহনক বচাবলৈ গৈ পুখুৰীত সোমালগৈ যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখী বাহনখন দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হ'ল AS06J2555 উল্লেখযোগ্য যে পুখুৰী তথা গাঁত খান্দি বিগত 4 মাহে নিৰ্মাণ কাৰ্য বন্ধ ৰাখিছে উক্ত প্ৰতিষ্ঠানটোৱে ইয়াৰ আগত বহুবাৰ আমি কেতু জিলা প্ৰশাসনক আমি কেতু অৱগত কৰি আছো অৱগত কৰা সত্ত্বেও তেওঁলোকে দুটাই তিনি গাড়ী মাটি দি লৈ পিনি কিনাৰতে কেতু নিজৰ দায়িত্ব সামৰিলে কোনো প্ৰটেকশ্যন নাইকিয়া আপোনাৰ এই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৱেদি কেতু অহৰহ গাড়ী অহা যোৱা কৰি থাকে আৰু এনেকুৱা সময়ত আপোনাৰ এনেকুৱা কোনো প্ৰটেকশ্যন নাইকিয়া আপোনাৰ ইয়াৰ চব এখন গাড়ী আপোনাৰ কেতু ডিব্ৰুগড় অভিমুখে আহি থকা গাড়ী এখন কেতু পানীত পৰিলে প্ৰথমতে মানুহৰ প্ৰাণ ৰক্ষা পৰিছে আৰু জিলা প্ৰশাসনক এনেদৰে আমি যদি অৱগত কৰা সত্ত্বেও তেওঁলোকে আমাৰ মানে ৰাইজৰ কথাবিলাক মানে হেমাহি কৰাৰ পিছত ইয়াতকৈ আৰু ভয়ংকৰ পৰিণতি হ'ব বুলি আমি কেতু ভাবিছোঁ শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট নিউজ 13